নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল আপোনালোকৰ বাৰু খং উঠেনে আৰু যদি উঠে কিয় উঠে বাৰু যেতিয়া কোনো এজন ব্যক্তিৰ মন আপোনাৰ লগত নিমিলে যদি কিবা এটা কথা আপুনি কয় সেই কথা যদি সেই ব্যক্তিজনে নুশুনে নহলে যদি আপোনাৰ মতে সেই কামটো কৰোৱাব নোৱাৰিলে তেতিয়াই খং উঠে নহয় জানো কিন্তু এবাৰলে আপুনি ভাবি চাইছেনে যে আপুনি কিমান পারফেক্ট এবাৰলে আপুনি ভাবি চাইছেনে আপোনাৰ ভুল হয় নে নহয় আৰু এবাৰলে আপুনি ভাবি চাইছেনে আপুনি কিমান জানে এবাৰলে ভাবি চাইছেনে আপুনি কেতিয়াবা সেই মানুহজনক আপুনি যেতিয়া কিবা এটা কথা ক'লে আপোনাৰ মতে কিবা এটা বস্তু আপুনি যেতিয়া হোৱাব বিচাৰিলে কিন্তু সেই মানুহজনে নকৰিলে বা নহলে কামটো কিন্তু এবাৰলে আপুনি ভাবি চাইছেনে যে আপুনি কিমান ৰাইট আপুনি কিমান সঁচা সঁচা অৰ্থত ক'বলৈ গ'লে আপুনি কিমান শুদ্ধ যদি এবাৰলৈ সেই কথাটো ভাবি চাই তেতিয়া আপুনি আপোনাৰ খং কমাব পাৰিব তেতিয়াই আপোনাৰ খংটো ঠাণ্ডা পৰিব আপোনাৰ মনটো ঠাণ্ডা পৰিব খং সবৰে উঠে আপোনাৰো খং আছে মোৰো খং আছে সবৰে খং উঠিব পাৰে আপুনি আপোনাৰ ল'ৰা-ছোৱালীৰ ওপৰত খং উঠাব পাৰে কিবা এটা কথা তেওঁ শুনা নাই কিবা এটা কথা তেওঁলোকে বুজি পোৱা নাই বা সেই আপোনাৰ মতে কৰিব বিচৰা নাই তেতিয়া খং উঠিব কিন্তু খংটোৱে যেতিয়া দানৱৰ ৰূপ ল'ব সেই পৰিস্থিতিটো যেতিয়া আহিব তেতিয়াহে আসল খংটো মানুহৰ ফুটি উঠে এনেই সৰু খুৰা খং সবৰে থাকিব পাৰে আপোনাৰ কাম কৰা মানুহজনীয়ে আপোনাৰ মতে কাম কৰা নাই বা আপোনাৰ হাজবেণ্ডে আপোনাৰ মতে চলা নাই আপোনাৰ স্ত্ৰীয়ে আপোনাৰ মতে চলা নাই তেতিয়া খং উঠিব পাৰে কিন্তু যেতিয়া খংটো গৈ ফোৰ্সফুলি আপোনাৰ এনাৰ্জিৰে যদি খংটো প্ৰকাশ কৰিব বিচাৰে হাত উঠাব বিচাৰে কাৰোবাৰ ওপৰত মানে ডাঙৰ এখন কাজিয়াৰ সৃষ্টি হৈছে ডাঙৰ পৰিৱেশটো পলিউটেড কৰিছে তেতিয়াহে সেই খংটোৰ কাৰণে মই আজি আপোনালোকলৈ এই ভিডিঅ'টো বনাইছোঁ সৰু খুৰা খং সবৰে থাকে কিন্তু যাতে খংটো আগবাঢ়ি গৈ এটা পিসফুল এটমস্ফিয়াৰ যাতে পলিউটেড নকৰে তাৰ ওপৰতে মই আজি আপোনালোকক ক'ম এতিয়া আপোনালোকে সেই পলিউশনটো যাতে নহওক তেতিয়া আপুনি কি কৰিব বাৰু পলিউশনটো নহবলৈ কি কৰিব লাগিব নিজকে আপুনি আগতে ভাবি ল'ব লাগিব যে আপুনি কিমান পারফেক্ট এক নম্বৰ কিমান পারফেক্ট আপুনি আগতে সেইটো কথা ভাবি ল'ব লাগিব কাৰণ আপোনাৰো ভুল আছে আৰু আপুনি যিজন মানুহক গালি পাৰিছে সেই মানুহজনৰো ভুল আছে কিন্তু তেওঁ নিজৰ ৰাইটৰ মতে থাকি সেই কামটো কৰিছিলে নহয় জানো আপোনাৰ কথা নুশুনি সেই কামটো তেওঁ কৰিবলৈ আগবাঢ়ি গ'ল তেতিয়াই আপোনাৰ খং উঠিলে কিন্তু আপুনি যেটো কাম কৰিবলৈ তেওঁক আদেশ দিছিলে আপোনাৰ কামটোতো ভুল হ'ব পাৰে আপুনিওতো কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে সেই কাৰণে নিজকে আগতে বিবেচনা কৰি চাওক আগতে বিবেচনা কৰি চাই লওক যে আপুনি কিমান শুদ্ধ কাৰণ সিগাৰেট খালে যেনেকৈ এজন মানে যতে যতে সিগাৰেট খাব নোৱাৰি নহয় জানো নো স্মোকিং জোন বুলি মৰা থাকে বেনাৰত চাবচোন চিটি বাছত গ'লে সিগাৰেট খাব নোৱাৰি তাৰপিছত কিছুমান জেগাত সিগাৰেট খাবলৈ মানা আছে
কিয় নাথাকে? কাৰণ সেই বস্তুটো ধোঁৱাটো যিটো চিগাৰেটৰ পৰা ওলায় সেই ধোঁৱাটো আপোনাৰ কাৰণেও বেয়া, লগতে আপোনাৰ ওচৰে পাঁজৰে থকা মানুহৰ কাৰণেও বেয়া। ঠিক তেনেদৰে খং বোলা বস্তুটো একেই। খং মানেই চাণ্ডাল, নহয় জানো? সেই খংটো যেতিয়া আপোনাৰ উঠে তেতিয়া আপুনি সেইটো কণ্ট্ৰল কৰিবলৈ শিকক। আগতে ভাবি লওক যে আপুনি পাৰফেক্ট কিমান। কাৰণ খংটোৱে এটা পৰিৱেশ বেয়া কৰি পেলায়, এটা পৰিৱেশ নষ্ট কৰি পেলায়। এখন ঘৰ ধ্বংসৰ ৰূপলৈ আগবাঢ়ে, এখন ঘৰ ধ্বংস হয়, এখন সমাজ নষ্ট হয় আৰু ল'ৰা ছোৱালীয়ে একো জ্ঞান নাপায় তাৰ পৰা। আদৰ্শৱান পুৰুষ মহিলা গঢ় ল'বলৈ হ'লে খংটো কমাব লাগিব। ল'ৰা ছোৱালীক যদি ভাল পথলৈ নিবলৈ বিচাৰে, এখন সমাজত আপুনি সেইটো দেখুৱাব লাগিব যে আপুনি কিমান ভাল। খং উঠি এজন মানুহে চিঞৰিব, চিঞৰি ইজনক গালি দিব, তেতিয়া সমাজৰ এটা এটমছফিয়াৰে, এটা এনভাইৰণমেণ্টেই নষ্ট হৈ যায়। আৰু যিবোৰ উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে তাৰ পৰা একো ভাল নিশিকে। বুজি পাইছে? সেইকাৰণে আমি নিজকে কণ্ট্ৰল কৰিব লাগিব, আমি নিজৰ কথা নিজে ভাবিব লাগিব। এতিয়া প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰতৰ কথা কৈছিলে, নহয় জানো? সেইটো গভৰ্ণমেণ্টে কৈছে, আমি শুনি পেলাই ভাৰতখন স্বচ্ছ পৰিৱেশটো স্বচ্ছ কৰিবলৈ চেষ্টা কৰিছোঁ, চাফা কৰিবলৈ চেষ্টা কৰিছোঁ। ৰাস্তা ঘাট, পৰিৱেশ, যাতে ৰাস্তা ঘাটবোৰ চাফা হৈ থাকে, ভাল হৈ থাকে। এতিয়া এটা স্বচ্ছ মন কৰিবলৈ হ'লে সেইটো কোনেও আপোনাক নকয়, সেইটো আপোনাৰ মনটো আপুনি নিজে চাফা কৰিব লাগিব। মনটো চাফা কৰক, নিজকে আপুনি নিজে কোন সোধক, কিমান পাৰফেক্ট আপুনি সোধক, তাৰপিছত বেলেগ এজনৰ ওপৰত আঙুলি টোৱাই খং কৰিব তেওঁক। কিন্তু আপুনি নিজকে আগতে কিমান পাৰফেক্ট সেইটো চাই লওক। যদি সেই বস্তুটো আপুনি পাৰে বিবেচনা কৰিব, তেতিয়াই আপুনি ভাবিব পাৰিব যে আপুনি এখন সমাজ আগুৱাই লৈ যাব পাৰিব। খং, ৰাগ, উৎপাত, চিঞৰ বাখৰ এইবোৰ হৈছে নিগেটিভ ভাইব্ৰেশ্যনৰ চিন। যিজন মানুহক আপুনি সেই সময়ত খং কৰিলে, যিজন মানুহক আপুনি সেই সময়ত গালি পাৰিলে, আপুনি নাভাবিব যে সেই মানুহজনৰো আপোনাৰ ওপৰত খং উঠা নাই। সেই মানুহজনৰো আপোনাৰ ওপৰত খং উঠিব পাৰে সেই সময়ত, কাৰণ তেওঁ নিজৰ ডিচিচিভ মাইণ্ডৰ ওপৰত, তেওঁ নিজৰ ডিচিশ্যন লৈ নিজৰ মাইণ্ডৰ ওপৰত কাম কৰিছিলে, কিন্তু আপোনাৰ মতে নহ'ল কাৰণে আপুনি তেওঁক গালি পাৰিলে, নিন্দা কৰিলে। সেই ক্ষেত্ৰত আপুনি ৰাইট আছিলে আৰু তেওঁৰ নিজৰ ক্ষেত্ৰত, তেওঁৰ নিজৰ কৰ্মত তেওঁ ৰাইট আছিলে। সেইকাৰণে আপুনি যিটো বস্তু তেওঁক গালি দিছে, আপোনাৰ খং উঠিছে কাৰণ আপোনাৰ মতে সেই বস্তুটো নহ'লে আৰু তেওঁৰ মতে হৈছিলে। এতিয়া এইটো গৈ পেলাই এনেকুৱা ৰূপ ল'বগৈ এসময়ত, কিছুমানৰ মানে বহুতৰ ক্ষেত্ৰত হৈছেও, ৰিভেঞ্জৰ ৰূপ লৈকে, যাতে আপুনি ইমান বেয়াকৈ গালি পাৰিছে, এইটো মই ৰিভেঞ্জ ল'ম এতিয়া। তাৰপিছত জানেই তাৰপিছত পৰিস্থিতি কি হ'ব। সেইকাৰণে খংটো উঠাৰ আগতে, সৰু সুৰা খং চবৰে উঠে, মইতো ক'লোৱেই অলৰেডি, কিন্তু যাতে হাত নুঠক, যাতে পৰিস্থিতিটো বেয়া নহওক, বেয়ালৈ যাতে ৰূপান্তৰিত নহওক, সেইটো কাৰণে আপুনি 1ৰ পৰা 100লৈকে গন্তি কৰক। নহ'লে ঠাণ্ডা মগজেৰে অলপ বহি পেলাই পানী গিলাচ খাওক, ধৈৰ্য ৰাখক। ধৈৰ্যটো খুব দৰকাৰী বস্তু। খং যেতিয়া উঠে ধৈৰ্য ধৰিব লাগে, নহ'লে
চিঞৰ বাখৰ হাই কাজিয়া যেতিয়া হয় তেতিয়া এখন ঘৰ অসুখী হৈ পৰে, এটা পৰিৱেশ অসুখী হৈ পৰে আৰু মানুহৰ হাঁহিয়াতৰ পাত্ৰও হ'ব পাৰে লাগে তেতিয়া। বুজিছে? সেইকাৰণে খুব ধৈৰ্য ধৰি থাকক। মই চবৰে ক্ষেত্ৰত ক'ব পাৰোঁ, স্বামী স্ত্ৰীৰ ক্ষেত্ৰতো ক'ব পাৰোঁ, বাহিৰৰ সমাজৰ ক্ষেত্ৰতো মই ক'ব পাৰোঁ, মই চবৰে ক্ষেত্ৰতে কৈছোঁ। সেইকাৰণে নিজৰ খংটো নিজে দমাওক, কাৰণ খং চবৰে উঠে, কিন্তু সেইটো জন্তুৰ নিচিনা হ'বলৈ বাধ্য নকৰিব কেতিয়াও, তললৈ নানামিব কেতিয়াও। মানুহৰ দৰে থাকক, আপুনি যিহেতু মানুহ, আপুনি শ্ৰেষ্ঠ, সেইটো মনত ৰাখক। আপুনি যদি জন্তুৰ নিচিনাকৈ তললৈ নামি যায় কেনেকৈ হ'ব কওকচোন? সেইকাৰণে নিজকে আপুনি সুধি লওক যে আপুনি কিমান পাৰফেক্ট। ভুল চবৰে থাকে, খঙো চবৰে উঠে, সেইকাৰণে খংটো এনেকুৱালৈ ৰূপান্তৰিত নকৰিব যাতে বেয়ালৈ ঢাল খায় পৰিস্থিতিটো চাফা কৰি ৰাখক, মনটো চাফা কৰি ৰাখক আৰু আগবাঢ়ি যাওক। ঠিক আছে? যদি আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।